চতুৰ্দশ অধ্যায় গুণত্ৰয় বিভাগ যোগ। ওম নমো ভগৱতে বাসুদেৱায়। কৃষ্ণ। ত্ৰিগুণ বিভাগ যোগ চতুৰ্দশ সাধাই বিস্তাৰ কৰিলা নত দুৰাই পথ হিমুৰ হৃদয়ৰ গুৰু কৃষ্ণ চৰণত ধৰি কোটি নমস্কাৰ কৰো। হে ৰাম গোচৰে কৰো হাত কৰো কোন বুদ্ধি কৰি ঘোৰ সংসাৰ তোমাক নস্মৰো অৰ্থ সঞ্চায় কৰো ভাৰ্যা পুত্ৰ সংগ কৰো বিষ্ণুৰ হে ৰাম জন্ম মৃত্যু হোৱা পুনৰ দুখ যে পাই নেদেখো পায় তোমাত নাই পুৰে তিনিটা পে বাপ দেউপ ছায়া তোমাক এৰিলো দুষ্ট সংসাৰী মুজিয়া। হে ৰাম এৰে নিৰুপায় দেৱ নাথ চাৰি মায়া বন্ধন চৰণে
ত্ৰিগুণ বিভাগ চতুৰ্দশায় অধ্যায়, যে 3টা গুণৰ বিভাগ, ৰজ সত তম, এই 3টা গুণৰ বিভাগ। 14 নং অধ্যায়ত কৃষ্ণ ভগৱন্ত যদুৰায়ে অৰ্জুনক এই কথাখিনি তেওঁ বিস্তাৰ কৰি কৈছে, সমস্তখিনি তেওঁ বিস্তাৰ কৰিলে। মোৰ হৃদয়ৰ গুৰু কৃষ্ণক সুমৰো, চৰণত ধৰি কোটি নমস্কাৰ কৰোঁ। একমাত্ৰ মোৰ হৃদয়ৰ গুৰু হৈছে কৃষ্ণ ভগৱন্ত। তেওঁক আমি সদায় স্মৰণ কৰিব লাগে। সেয়ে তেওঁ চৰণত ধৰি আমি কোটি কোটি বাৰ নমস্কাৰ কৰিছোঁ। গোচ্চ ৰেক কৰোঁ হেৰা হাত জোৰ কৰোঁ, কোন বুদ্ধি কৰি ঘোৰ সংসাৰ কতৰো। মই হাতযোৰ কৰি কৈছোঁ, হে প্ৰভু ভগৱন্ত, তোমাৰ ভক্তিৰ দ্বাৰা যেন মই ভৱ সংসাৰ তৰিব পাৰোঁ। যদি মই তোমাৰ ভক্তি যদি মই নকৰোঁ, তেতিয়াহ'লে মোৰ কুবুদ্ধি হ'ব আৰু মই ঘোৰ নৰকত গতি কৰিব লাগিব। সেয়েহে মই যাতে প্ৰভু তোমাৰ ভক্তিৰ দ্বাৰা যেন মই ভৱ সংসাৰ তৰিব পাৰোঁ। তোমাক ন স্মৰোঁ, অৰ্থ সঞ্চায়ক কৰোঁ, ভাৰ্যাপুত্ৰ সংগ কৰোঁ, শিষ্ণুদৰ ভৰোঁ। তোমাক যদি মই স্মৰণ নকৰোঁ, তেতিয়াহ'লে মই যদি ধন জন পুত্ৰ ভাৰ্যা বিষয় মাটি বাৰী সা সম্পত্তি অনবৰতে এইখিনিক লৈয়ে আমি সঞ্চয় কৰি থাকিব নোৱাৰোঁ। কেৱল মাত্ৰ তোমাকহে আমি স্মৰণ কৰিব লাগিব। আৰু তোমাক যদি স্মৰণ নকৰি আমি ধন জন পুত্ৰ ভাৰ্যা এইবোৰ যদি সঞ্চয় কৰোঁ, তেতিয়াহ'লে আমি কেতিয়াও ভগৱন্তৰ চৰণত গতি প্ৰাপ্তি হ'ব নোৱাৰোঁ। আৰু তোমাক বাদ দি আমি দেৱ দেৱী পূজা পাতল আমি কেতিয়াও কৰিব নালাগে। জন্ম মৃত্যু হৈয়া পুনৰ দুখ পায়, নেদেখো উপায়ান তোমাত বিনাই। আমি বাৰে বাৰে যদি তোমাক যদি আমি শৰণ ভজন নলওঁ, তেতিয়াহ'লে আমি বাৰে বাৰে জন্ম মৃত্যু হৈ থাকিব লাগিব। এই জন্ম আৰু এই মৃত্যু আমি অনবৰতে এটা বৃত্তাকাৰৰ স্বৰূপে আমি আহি থাকিব লাগিব। আৰু এই ভৱ সংসাৰত আমি জন্ম মৃত্যু ভেদ কৰি আমি অনবৰতে দুখ পায়েই থাকিব লাগিব। আৰু এই ভৱ সংসাৰত দুখৰ উপৰি দুখ। আৰু তোমাৰ অবিহনে কিন্তু আমি অন্য উপায় পোৱা নাই। কেৱল মাত্ৰ তোমাক যদি আমি ভজিব পাৰোঁ, তেতিয়াহ'লে আমি নিশ্চয় গতি প্ৰাপ্তি হ'ব পাৰিম। পৰে তিনি তাপে বাপ দিও পদ ছায়া, তোমাক এৰিলো দুষ্ট সংসাৰে মজিয়া। যদি কৃষ্ণ ভগৱন্তৰ চৰণত আমি ভক্তি নকৰোঁ, তেতিয়াহ'লে আমি এই ভৱ সংসাৰত আমি দুষ্ট সংসাৰত আমি ভূমি ফুৰিব লাগিব। গতিকে আমি এই 3টা তাপত আমি ঘূৰি ফুৰিব লাগিব। আৰু এই 3টা তাপ আমি এই 3টা তাপ কি কি? এক হৈছে আমাৰ আদি দৈবিক, আদি ভৌতিক
আৰু আধ্যাত্মিক তাপ, এই তিনিটা তাপত আমি দুখ পাই থাকিব লাগিব। সেয়ে প্ৰভু, হে প্ৰভু বাপ, তোমাৰ চৰণৰ পদ ছাঁয়াত যেন তুমি মোক স্থান দিয়া, যাতে মই ভৱ সংসাৰৰ পৰা মই যেন পাৰ পাব পাৰোঁ, তাৰ তুমি মোক উপায় দিয়া। এৰে নেৰো পাই দেৱ নাথ যদুৰাই, চাৰি মায়া বন্ধন চৰণে কৰা দায়। গতিকে মই সেই জগতৰ নাথ যদুৰাই, তোমাক যদি আমি এৰি দিওঁ, তেতিয়াহ'লে আমি কেতিয়াও গতি প্ৰাপ্তি হ'ব নোৱাৰোঁ। যদি নেৰো, তেতিয়া নিশ্চয় তোমাক আমি লগ পাম। আৰু মায়াৰ বন্ধনৰ পৰা যাতে আমি, যদি তোমাক আমি ভক্তি কৰোঁ, তোমাক শৰণ ভজন তত্ত্ব ল'ব পাৰোঁ, তেতিয়া আমি মায়াৰ সংসাৰৰ পৰা আমি পৰিত্ৰাণ পাব পাৰিম। সেয়েহে প্ৰভু, তোমাৰ চৰণত আমি শৰণ লৈছোঁ, তুমি যেন মোক দয়া কৰা। কৃপালু দয়ালু স্বামী, তুমি অন্তৰে জামি, নিচ মন্দমতি কামি অপৰা আমি হে ৰাম, করো প্ৰণিপাত পৰি ত্ৰাহি জগন্নাথ। তুমি দাতা ভক্ত জেৰয় খকপ ৰমাৰ্থ। তুমি একমাত্ৰ কৃপালু দয়াৰ সাগৰ স্বামী, তুমিয়েই অন্তৰ্যামী। আমি একমাত্ৰ নিজ মন্দমতি, আমি কামী মহা অপৰাধী আমি। সেয়েহে তোমাৰ চৰণত মই সেৱা জনাইছোঁ, প্ৰণিপাত কৰিছোঁ। প্ৰভু হে জগন্নাথ, তুমি যেন মোক পৰিত্ৰাণ কৰি উদ্ধাৰ কৰা। প্ৰভু তুমিয়েই একমাত্ৰ দাতা, তুমিয়েই একমাত্ৰ ভক্তৰ দাতা আৰু ভক্তিৰ দাতা, ৰক্ষক। তুমি সমস্ত জগতক ৰক্ষা কৰা। নকৰা নাথ দেৱদামোদৰ, মোৰ কেশে ধৰি নিয়া পদে কৰ। হে ৰাম, তোমাৰ হাত পৰে মই যেন জানোৱান, শৰণে পখিলো ৰক্ষা কৰা ভগৱান। কৃষ্ণ।
এবে হেন কৰা নাথ দেৱ দামোদৰ এতিয়া তুমি হে প্ৰভু দয়াময় নাথ তুমি দামোদৰ মই মোৰ কেশত ধৰি চুলিত ধৰি তোমাৰ চৰণত মই সেৱা কৰি বন্দনা কৰিছোঁ প্ৰভু তুমি যেন মোক কৃপাবৃষ্টি বৰ্ষণ কৰা হে প্ৰভু মই একো নাজানো মই তোমাৰ চৰণত শৰণে পখিছোঁ তুমি যেন মোক সকলো দিশৰ পৰা ৰক্ষা কৰিয়া হে প্ৰভু ভগৱান তুমি সকলো প্ৰকাৰৰ পৰা মোক সকলো দিশৰ পৰা তুমি যেন মোক ৰক্ষা কৰা কৃষ্ণে বোলে ধনঞ্জয় শুনা মোৰ কথা চতুৰ্দশে কহিলো গুণৰ ব্যৱস্থাা হে ৰাম পূৰ্বে কহিলো ত্ৰয়োদশ ধ্যায়ত প্ৰকৃতি পুৰুষ যোগে চৰাচৰ যত কৃষ্ণই সখা ধনঞ্জয় বা অৰ্জুনক কৈছে শুনা মোৰ কথা এই 14 নং অধ্যায়ত অৰ্থাৎ মই সকলোবিলাক তোমাক এই গুণৰ ব্যৱস্থাৰ কথা মই কৈছোঁ আৰু আগতো মই তোমাক ত্ৰয়োদশ অধ্যায়ত কৈছোঁ 13 নং অধ্যায়ত মই তোমাক এই সকলোখিনি পূৰ্বতে মই কৈছোঁই প্ৰকৃতি পুৰুষ যোগে চৰাচৰ যত যিমতে পুৰুষ দুই যেন নিৰন্তৰ গতিকে প্ৰকৃতি আৰু পুৰুষ নহলে কোনো সৃষ্টি নহয় প্ৰকৃতি আৰু পুৰুষ দুয়ো এই বিশ্ব জগতত এই চৰাচৰ জগতত নিয়ন্তা মাধৱ প্ৰকৃতি পুৰুষ দুই নিয়ন্তা মাধৱ সমস্তৰ আত্মা হৰি পৰম বান্ধৱ প্ৰকৃতি আৰু পুৰুষ দুয়ো পৰম বান্ধৱ আমাৰ ইজনৰ সিজনৰ প্ৰকৃতি নহলেও সৃষ্টি নহয় আৰু পুৰুষ নহলেও সৃষ্টি নহয় গতিকে প্ৰকৃতি আৰু পুৰুষ আমাৰ পৰম বান্ধৱ এই বিশ্ব জগতত শুনা হে ৰাধনঞ্জয়